এতিয়া আমি আৰম্ভ কৰিছো কেৱল আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু এইখিনিতে আপোনাক বিশেষভাৱে জনাই দিব বিচাৰিছো যে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি ইউনিচেফ অসম জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ ডিব্ৰুগড়ৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমে কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সজাই আনিছে আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ প্ৰথমটো খণ্ডত আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ডিব্ৰুগড় খোৱাং শিক্ষা খণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰীযুত সন্তোষ গুপ্তা ছাৰে এতিয়া আমাৰ আজিৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠদান আৰম্ভ কৰিব আৰু এইখিনিতে আমাৰ সমূহ ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে জনাই দিব বিচাৰিছো আজি ধেমাজি নলবাৰী হাজং গাঁৱত জুনমণি হাজঙৰ সৈতে ক্লাছ 6ত পঢ়ি থকা বহু ছাত্ৰ-ছাত্ৰী উপস্থিত আছে ডিব্ৰুগড় জালাননগৰ চাহ বাগিচাত টুটুমণি মুণ্ডা বাইদেউৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ক্লাছ 6ৰ ডিব্ৰুগড় লাহোৱাল ৰাজাঘাটৰ ববিতা প্ৰধানৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী খনিকৰ চাহ বাগিচাৰ পুৰণা লাইনত উপস্থিত আছে অঞ্জলি কৰ্মকাৰৰ সৈতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী চিংলিজান চাহ বাগিচাত উপস্থিত আছে অনিতা মিন্স পান্না বাইদেউৰ সৈতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী লগতে আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ নিয়মীয়া শ্ৰোতাসকলৰ কাষতো আছে এটি দুটিকৈ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰী আৰু ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো আজি ইংৰাজী বিষয়ৰ পাঠদান আৰু এইখিনিত আপোনাক পুনৰবাৰ জনাই দিব বিচাৰিছো আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আজিৰ পাঠদান আগবঢ়াব ডিব্ৰুগড় খোৱাং শিক্ষা খণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰীযুত সন্তোষ গুপ্তা ছাৰে এতিয়া ক্লাছ আগবঢ়াব আহা আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৱে আমি মিলিজুলি উপভোগ কৰোঁ ইউনিচেফ অসম ডিব্ৰুগড় জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ ডিব্ৰুগড়ৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমে সজাই অনা তোমালোকৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ'ৰ পঢ়াশালী এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী Dear students, my name is Santosh Gupta. I am an assistant teacher of Meslo ME School under Khwang Education Block, Dibrugarh. I welcome you all to Radio Porhahali. Dear students, আশা কৰো তোমালোকে ভালে কুশলে আছা কৰোনা ভাইৰাছৰ বাবে বিগত 6 মাহ মানৰ পৰাই ঘৰত আবদ্ধ থাকিবলগীয়া হোৱাত কেনে লাগিছে বাৰু তোমালোকৰ স্কুলবোৰো বন্ধ হৈ আছে ঘৰতে পঢ়া লিখা কৰিছা নিশ্চয় এই অতিমাৰীৰ সময়ছোৱাত বহুত বিদ্যালয়ে অনলাইন পাঠদান আগবঢ়াই আছে কিন্তু গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুফল পাবলৈ সক্ষম হোৱা নাই যিহেতু তেওঁলোকৰ স্মাৰ্টফোন নাই বহুতৰ ইলেক্ট্ৰিক কানেকশ্যন নাই বা নেটৱৰ্ক নথকাৰ সমস্যা আছে ইত্যাদি হেহে এই কথাবিলাক চিন্তা কৰি ৰেডিঅ' ব্ৰহ্মপুত্ৰ FM 90.4 ৰ তৰফৰ পৰা ইউনিচেফ আসাম ডিব্ৰুগড় জিলা প্ৰশাসন তথা জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা ৰেডিঅ' পঢ়াশালীৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী পাঠদানৰ ব্যৱস্থা কৰা হৈছে পাঠদান আগবঢ়াব জিলা শৈক্ষিক গোটৰ অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে অন্যান্য বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো এই কাৰ্যত সহযোগ আগবঢ়াব আৰু 15 অক্টোবৰ তাৰিখৰ পৰা এই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আজি মই তোমালোকৰ লগত ক্লাছ 6ৰ ইংলিছৰ সেকেন্ড লেসন অৰ্থাৎ টম সয়াৰৰ বিষয়ে আলোচনা কৰিম আশা কৰো তোমালোকে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষা বন্ধুৰ নিৰ্দেশ পালন কৰি পাঠটিত মনোযোগ দি মোক সহযোগ কৰি যাবা আজিৰ পাঠটি ৰিভাইজড একাডেমিক ক্যালেন্ডাৰৰ ওপৰত ভিত্তি কৰি পাঠদান আগবঢ়োৱা হ'ব যেহেতু যেটো লেসন আমি মাৰ্চ এপ্ৰিলতে পঢ়াব লাগিছিল যেহেতু স্কুল বন্ধ হৈ গল তাৰ কাৰণে স্কুলবিলাকত পাঠদান কৰিব পৰা নগল গতিকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰিভাইজ ক্যালেন্ডাৰ এখন জাৰি কৰিছে আৰু হেইমতে আজি আমি
ছেপ্টেম্বৰত যিটো পাঠ পঢ়াব দিছিলে, যিটো ছেপ্টেম্বৰতো স্কুল নোখোলাৰ বাবে আকৌ আমি সেই পাঠটোকে অক্টোবৰ মাহত পঢ়াবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম নিশ্চয় শুনিছা, নহয়নে? মহাপুৰুষ জনা বাল্যকালত অত্যন্ত দুঃসাহসিক আৰু অনুসন্ধিৎসু প্ৰকৃতিৰ ল'ৰা আছিল। তেখেতে অতি কম বয়সতে ভৰ বাৰিষাত বৰলুই ঠাতুৰি পাৰাপাৰ হৈছিল আৰু প্ৰকাণ্ড ষাঁড় গৰুক শিঙত ধৰি বগৰাই দিব পাৰিছিল। এনেবোৰ দুঃসাহসিক কাম কৰিবলৈ কিহৰ প্ৰয়োজন বাৰু? এনেবোৰ দুঃসাহসিক কাম কৰিবলৈ শক্তি লাগিব, সাহস লাগিব আৰু লগতে বুদ্ধি থকাটো খুবেই প্ৰয়োজন। ষ্টুডেণ্টছ, এতিয়া মই তোমালোকক এটা কথা অনুৰোধ কৰোঁ, যাতে তোমালোকে ধুনীয়াকৈ পাঠৰ কথাখিনি শুনিবা আৰু নিজৰ ৰেছপন্সবিলাক দিবা। তোমালোকে কেতিয়াবা তেনেকুৱা ধৰণৰ এডভেঞ্চাৰাছ এক্টিভিটি বা দুঃসাহসিক কাম কৰি পাইছানে বাৰু? কেনেধৰণৰ এডভেঞ্চাৰ এক্টিভিটি কৰিছা বাৰু? এই ধৰা, কোনোবাই পানীত ডুবি যোৱাৰ পৰা ৰক্ষা কৰা, কাৰোবাক তুমি জুইৰ পৰা ৰক্ষা কৰিলা, বা তেনেকুৱা ধৰণৰ কামবিলাক কৰি পাইছানে বাৰু? তোমালোকে বিভিন্ন চেনেলত এডভেঞ্চাৰ দেখিছা চাগে, যেনে ডিস্কাভাৰী চেনেল, তাত তোমালোকে ৰিভাৰ ৰাফটিং, স্নেক ট্ৰেপিং, এক্সট্ৰিম স্পৰ্টছ, তাৰমানে দুঃসাহসিক ক্ৰীড়া, এক্সট্ৰিম স্পৰ্ট মানে দুঃসাহসিক ক্ৰীড়া খেল, আৰু স্নেক ট্ৰেপিং মানে হৈছে সাপ ধৰা, আৰু ৰিভাৰ ৰাফটিং মানে হৈছে নদীত যে নৌকা চালনা কৰা। আৰু ইয়াৰ অতিৰিক্তও তোমালোকে ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা, গণতন্ত্ৰ দিৱসৰ দিনা বিভিন্ন ধৰণৰ আৰ্মি পাৰ্চনেলৰ দ্বাৰা আয়োজন কৰা বাইক ষ্টাণ্টবিলাক দেখিছা, য'ত নেকি 16-17জন পাৰ্চনেল একেখন বাইকতে এডভেঞ্চাৰাছ এক্টিভিটি কৰি থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই শ্ৰেণীত একেবাৰে নিৰ্ভীকভাৱে, কোনো ধৰণৰ শংকা নলৈ, একেবাৰে মুক্ত মনেৰে যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰিবা, আৰু তোমালোকে মনোযোগ দি শুনি থাকিবা লেচনটো। এতিয়া তোমালোকে টেক্সটবুকখন মেলি লোৱা আৰু লেচন নম্বৰ 2 টম ছয়াৰ চোৱা আৰু মোৰ কথাখিনি মনোযোগেৰে শুনা। মাজে মাজে ৰেছপন্সবিলাক দি যাবা কিন্তু। এতিয়া আহোঁ আমাৰ মূল লেচনটোলৈ। লেচন নম্বৰ 2 টম ছয়াৰ। Here is a picture showing a chest of hidden treasure. তোমালোকে ছবি এটা দেখিছা, ভগ্ন ঘৰৰ ছবি এটা। তাতে তোমালোকে কি কি দেখিছা বাৰু? ৱাল দেখিছা, ডোৰ্ছ দেখিছা, ফ্লোৰ দেখিছা, চেষ্ট এটা শব্দ পাইছা। চেষ্ট মানে হৈছে ট্ৰাংক বা ষ্ট্ৰং বক্স, ডাঙৰ এটা বাকচ, শক্তিশালী বা মজবুত বাকচ। Look at it carefully and say where it is hidden. তোমালোকে ভালকে চোৱা ছবিটোলৈ আৰু তোমালোকে কোৱা যে এই বাকচটো বা চেষ্ট ট্ৰাংকটো ক'ত লুকুৱাই থোৱা আছে। হিডেন মানে লুকাই থোৱা আছে। তোমালোকে নিশ্চয় দেখিছা চাগে ফ্ল'ৰৰ মাজভাগতে সেই চেষ্ট বা ট্ৰাংকটো মাটিৰ তলত পোত খাই আছে। Now talk with your friend and say what you will do if you find such treasure. এতিয়া তুমি নিজৰ ফ্ৰেণ্ডক কোৱা, বন্ধুক কোৱা, কথা পাতা তেওঁলোকৰ লগত আৰু কোৱা যে তুমি যদি এনেকুৱা ট্ৰেজাৰ বা খাজানা বা ভঁৰাল পোৱা তুমি কি কৰিবা। তোমালোকে দেখিছা ইয়াত 5টা ৰেছপন্স দিয়া আছে, মাজত এটা অভেল আছে আৰু তাত কি লিখা আছে? I will, তাৰমানে মই কি কৰিম। কোনোবা এজনে কৈছে ইনফৰ্ম দ্য পুলিচ, মই পুলিচক জনাম। আকৌ এটা দিয়া আছে টেল মাই ফ্ৰেণ্ড এণ্ড গ' দেয়াৰ, মোৰ বন্ধুক ক'ম আৰু তালৈকে যাম। আৰু এজনে কৈছে গ' দেয়াৰ এণ্ড কালেক্ট দ্য ট্ৰেজাৰ, মই তালৈ যাম আৰু ট্ৰেজাৰটো বা সেই খাজনাটো উঠাই লৈ আহিম। আৰু এজনে কৈছে টেল মাই এল্ডাৰ্ছ, মোৰ জ্যেষ্ঠসকলক ক'ম। এল্ডাৰ্ছ মানে জ্যেষ্ঠ, যেনে ককাই দেউতা তেনেকুৱা ধৰণৰ। আৰু একেবাৰে শেষৰটো গ' ফৰ এন এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড, মই তাত দুঃসাহসিক কাম কৰিবলৈ বা সেইটো আৱিষ্কাৰ কৰিবলৈ মোৰ বন্ধুৰ লগত তালৈকে যাম। এইখিনি বিভিন্ন ৰেছপন্স দিয়া আছে কিতাপখনৰ প্ৰথম লেচনটোৰ ফাৰ্ষ্ট পেজত। এতিয়া আহিছোঁ মূল লেচনটোলৈ। নাও লেট আছ ৰিড আ ষ্টৰী এবাউট এ য়াং বয় টম এণ্ড হিজ ফ্ৰেণ্ড হাক। এতিয়া আমি টম আৰু হাক নামৰ দুজন ল'ৰাৰ বিষয়ে পঢ়িম। লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম, আৰু আমি পাম যে তেওঁলোকৰ কি হ'ল শেষত। ফাৰ্ষ্ট পেৰাগ্ৰাফটোলৈ চাবা। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ, তাৰমানে টম নামৰ এজন ল'ৰা আছিল। সেই টম নামৰ ল'ৰাজন এডভেঞ্চাৰ কৰি বা দুঃসাহসিক কাম কৰি খুব ভাল পাইছিল। ফণ্ড মানে ভাল পাইছিল, ভাল পোৱা কাম। টম ল'ৰাজনৰ নাম আছিল। হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হণ্টেড হাউচেছ। তোমালোকে প্ৰনাউন্সিয়েশ্যনবিলাকো ভালকে শুনি যাবা। হণ্টেড হাউচেছ,
তাৰমানে he had always dreamed of finding boxes of hidden treasure in haunted houses. তেওঁ সদায় এনেকুৱা ঘৰবিলাকত যতে যিবিলাক ঘৰত ভূতে বাহ লৈছে বুলি ভবা হয়, ভূতে বাহ লোৱা ঘৰবিলাকত তেওঁ তেনেকুৱা ট্ৰেজাৰ বিচাৰিবলৈ খুব সপোন দেখে, ড্ৰিমড মানে সপোন দেখিছিল বা তেওঁ চিন্তা কৰিছিল। So he made a plan with his friend Huck. গতিকে তেওঁ কি কৰিলে, নিজৰ বন্ধু এজন আছিলে, নাম আছিলে হাক, তেওঁৰ লগত মিলি এটা পৰিকল্পনা কৰিলে। কি পৰিকল্পনা কৰিলে? On a Saturday evening, the two friends decided to go on a treasure hunt. এদিনাখন Saturday evening, তাৰমানে শনিবাৰে বিয়লি বেলা কি কৰিলে, দুজন বন্ধুৱে সিদ্ধান্ত ললে যে তেওঁলোকে ট্ৰেজাৰ বিচাৰি বা ভঁৰাল বিচাৰি যাব। Second paragraph. The two boys selected a broken down house in a quiet place. সেই ল'ৰা দুজনে যাৰ নাম আছিলে টম এণ্ড হাক, তেওঁলোকে এটা ঘৰ নিৰ্বাচন কৰিলে, ভঙা ঘৰ, ব্ৰকেন ডাউন হাউচ মানে ভঙা ঘৰ, ইন এ কুৱাইট প্লেচ, তাৰমানে এটা শান্ত ঠাইত, তাৰমানে তাত মানুহৰ অহা যোৱা নাই। ইট ৱাজ এট এ ডিষ্টেঞ্চ, এই ঘৰটো দূৰণিবতীয়া ঠাইত অৱস্থিত আছিল। ফাৰ আৱে ফ্ৰম দ্য ভিলেজ, গাঁওখনৰ পৰা, তেওঁলোকে থকা গাঁওখনৰ পৰা দূৰত আছিল। I don't want to go to a haunted house. I am afraid of ghosts, Huck said to Tom. হাকে টমক ক'লে, I don't want to go to a haunted house. তাৰমানে ভূতে বাস কৰা ঘৰলৈ মই যাব নোখোজো। I am afraid of ghosts. মই ভূতলৈ ভয় কৰোঁ। Ghost মানে ভূতবিলাক, ভূতলৈ মই ভয় কৰোঁ। Afraid মানে ভয় লাগে। Come on, Huck. Ghosts don't come before midnight. আহা হাক, ভূত মধ্য নিশাৰ বা মাজ নিশাৰ আগতে নাহে। তাৰমানে এটা প্ৰবাদ আছে যে ভূতবিলাক সাধাৰণতে মাজ নিশাহে ওলায়। ঠিক তেনেকৈ কি ক'লে টমে, Come on, Huck. আহা হাক, Ghosts don't come before midnight. ভূত মাজ নিশাৰ আগতে নোলায় বা নাহে। We won't be there the whole night. আমি এই ঠাইতে গোটেই নিশা নেথাকো নহয়। Tom assured his friend. টমে নিজৰ বন্ধুজনক বা হাকক আশ্বাসন দিলে, তেনে বিশ্বাসত ল'বলৈ চেষ্টা কৰিলে। Next paragraph, paragraph number 3. Tom and Huck entered the house armed with a pickaxe and a spade. টম আৰু হাকে কি কৰিলে, এই ঘৰখনলৈ প্ৰৱেশ কৰিলে। Armed with a pickaxe and a spade. তেওঁলোকৰ কি লৈ আছিলে হাতত? Pickaxe and a spade. তোমালোকে পিকেক্স দেখিছা, এটা কুঠাৰ থাকে, মাটি খন্দাৰ কাৰণে ব্যৱহাৰ কৰা হয়, আৰু স্পেড বা কোদাল বুলি কোৱা হয় অসমীয়াত, বা বেলচা বুলিও কোৱা হয়। তোমালোকে পিকেক্স নিশ্চয় দেখিছা, ৰাস্তা যেতিয়া মেৰামতি কৰে বা ৰাস্তা খান্দে তাত পিকেক্সৰ ব্যৱহাৰ কৰা হয়, আৰু স্পেড যেতিয়া আমাৰ ঘৰত পকাৰ কিবা কাম হয়, মছলা ইত্যাদি বনাবৰ কাৰণে স্পেডৰ ব্যৱহাৰ কৰা হয়। They started digging at a particular place inside the house. সেই ল'ৰা দুজনে started digging মানে খান্দিবলৈ, dig মানে খন্দা, digging মানে খান্দিবলৈ ষ্টাৰ্ট কৰিলে। তেওঁলোকে এটা পাৰ্টিকুলাৰ প্লেচত, তাৰমানে নিৰ্দিষ্ট এটা ঠাইত ঘৰখনৰ ভিতৰত খান্দিবলৈ আৰম্ভ কৰিলে। ইনচাইড দ্য হাউচ, তাৰমানে ঘৰৰ ভিতৰত। After digging for some time, they were tired and stopped digging. কিছু সময় খন্দাৰ পিছত তেওঁলোক টায়াৰ্ড হৈ গ'ল, তাৰমানে ভাগৰি পৰিলে, আৰু stopped digging, তাৰমানে মাটি খন্দা কামটো বন্ধ কৰি দিলে। Just at that moment, they heard a voice outside. সেই মুহূৰ্ততে কি হ'ল, তেওঁলোকে এটা শব্দ শুনা পালে বাহিৰত। They heard a voice outside, তাৰমানে ভইচ এটা, মাত এটা শুনা পালে, outside মানে বাহিৰত। এই তোমালোকে হাৰ্ড দেখিছা, HEARD, হিয়েৰৰ past tense হ'ল হাৰ্ড। হিয়েৰ মানে শুনা, হাৰ্ড মানে শুনিছিল। Shocked, they left their pickaxe and spade. Shocked, তাৰমানে তেওঁলোক খুব আচৰিত খালে, কিহৰ মাত শুনিছে। They left their pickaxe and spade, ran up the staircase and hid themselves inside a room on the first floor. তেওঁলোকে ততাতয়াকৈ কি কৰিলে, পিকেক্স আৰু স্পেড তাতে এৰি দিলে। লেফ্ট মানে তাতে এৰি দিলে। ran up the staircase, staircase মানে হ'ল জখলা বা চিৰি, and hid themselves inside a room on the first floor. আৰু গৈ তেওঁলোকে ফাৰ্ষ্ট ফ্ল'ৰৰ যিটো প্ৰথম মহলা আছিলে তাতে নিজকে আত্মগোপন কৰিলে। হিড, HID, হিড মানে নিজকে লুকুৱাই ৰাখিলে, যাতে কোনোবাই তেওঁলোকক দেখা নাপায়। অফ দ্য ফাৰ্ষ্ট ফ্ল'ৰ, তাৰমানে প্ৰথম মহলাৰ। Through a hole in the floor of the room, they saw two men entering the house. ফাৰ্ষ্ট ফ্ল'ৰত যেতিয়া তেওঁলোক গৈ পাইছে, তাৰ এটা হলৰ পৰা, হল মানে এটা ফুটা, ফুটাৰ পৰা তেওঁলোকে লক্ষ্য কৰিছে
they saw তাৰমানে তেওঁলোকে দেখিলে two men entering the house দুজন মানুহে ঘৰখনৰ ভিতৰত সোমাইছে enter মানে প্ৰৱেশ কৰা enter enter মানে প্ৰৱেশ কৰা বা সোমোৱা তেওঁলোকে দুজন মানুহ ঘৰখনৰ ভিতৰত সোমোৱা দেখা পালে one was a well known thief named Joe এজন আছিল এজন কুখ্যাত চোৰ যাৰ নাম আছিল জো thief মানে হৈছে চোৰ one who pilfers or steals goods from others তাৰমানে আনৰ পৰা যিয়ে কি কৰে বস্তুবিলাক আত্মসাৎ কৰে বা হৰণ লুকি কৰে বা চুৰ কৰে তাকে thief বুলি কয় তাৰ নাম আছিল জো he was tall জো বোলাজন আছিল tall মানে নিশ্চয় গম পাইছা ওখ the other man was short and lame আৰু আন মানুহজন আছিল short মানে হল চাপৰ and lame মানে ভৰিৰে ভালকৈ যিয়ে খোজ কাঢ়িব নোৱাৰে হয়তো ইনজুৰিৰ কাৰণে হয়তো জন্মগত কাৰণত আমি সাধাৰণতে খুৰা বুলিও কওঁ তেনেকুৱা ধৰণৰ আছিল আন মানুহজন the two men noticed the pickaxe and the spade left behind by Tom and Huck সেই দুজন মানুহ হুমাই গৈছিল ঘৰখনলৈ তেওঁলোকে pickaxe আৰু spade দুটাই লক্ষ্য কৰিলে left behind by Tom and Huck কোনে এৰি গৈছিলে Tom and Huck কাৰণ তেওঁলোক লুকাবলৈ গুচি গল and they started digging at the place the boys had chosen আৰু এই মানুহ দুজনে কি কৰিলে Tom and Huck Tom আৰু Huck এৰি যোৱা যিটো ঠাই আছিল তাতে তেওঁলোকৰ টুলৰ জৰিয়তে তেওঁলোকৰ যিটো এই pickaxe and spade আছিল সজুলি আছিল তাৰ জৰিয়তে খান্দিবলৈ আৰম্ভ কৰিলে after some time Joe's spade stuck something solid তাৰ পাছতে কি হল কিছু সময়ৰ পিছত কি হল Joe's spade stuck something solid তাৰমানে জোৰ যিটো কুদাল আছিল হেতু গৈ কিবা এটা টান বস্তুত খুন্দা খালে and soon he dug out a box full of gold coins আৰু অলপ সময়ৰ পিছতে হে কি কৰিলে এটা বক্স উলিয়াই আনিলে full of gold coins তাৰনে সোণৰ মুদ্ৰাৰে পৰিপূৰ্ণ এটা বাকচ খান্দি উলিয়ালে the two men cried out in joy তাৰনে এই দুজন মানুহ যি দুজনে হেয়াত ট্ৰেজাৰ বিচাৰি গৈছিলে টম আৰু হাকৰ পিছত তেওঁলোক খুব আনন্দত আত্মহাৰা হৈ গল cried out in joy তাৰনে আনন্দত আত্মহাৰা তোমালোকে যেনেকৈ খেলত জিকিলে আনন্দত আত্মহাৰা হৈ যোৱা হিফি ফুৰে বুলি চিঞৰা পৰীক্ষাত পাছ হৈ গলে চিঞৰা ঠিক তেনেকৈ তেওঁলোকে যে ট্ৰেজাৰ এটা পালে কিমান সোণ আছিল কিমান দাম সোণৰ তোমালোকে গম পাইছাই নিশ্চয় এটা বাকচ যদি সোণেৰে পৰিপূৰ্ণ পোৱা যায় কিমান আনন্দ পাব খুব আনন্দত আত্মহাৰা হল ইটস আ গ্ৰেট ডিসকভাৰী বহুত ডাঙৰ আৱিষ্কাৰ এইটো আমাৰ কাৰণে আই ওয়ান্ডাৰ হু buried the box in this house তাৰমানে মই ভাবিছো এই বাকচটো এই ঘৰখনৰ ভিতৰত কোনে পুতিলে buried মানে পুতি থৈছিল bury মানে পুতা buried মানে পুতি থৈছিল Joe said to his friend জয়ে তাৰ বন্ধুজনক ক'লে friend মানে বন্ধু forget the man who buried the box সেই মানুহজনক পাহৰি যোৱা যিজনে বাকচটো এই ঘৰখনত পুতিছিল have you thought of the pickaxe and the spade তুমি pickaxe আৰু spadeৰ কথা ভাবিলানে who left them here এই pickaxe আৰু spade ইয়াত কোনে এৰি থৈ গৈছিলে I think someone had come here before we arrived মই ভাবো আমি অহাৰ আগে ইয়াত কোনোবাই আহিছিল let's search the house বলা ঘৰখনত বিচাৰো সিহঁতৰ সন্দেহ হৈ গল যে ইয়াত যে হজুলি এৰি থৈ গৈছে pickaxe and spade নিশ্চয় কোনোবা ইয়াত আহিছিল the man left the pickaxe in the room কৈছে যি মানুহ ইয়াত আহিছিল সেই মানুহজনে pickaxe-টো বা সেই মাটি খন্দা কুঠাৰটো ইয়াত এৰি থৈ গল I am sure he is now hiding on the first floor মই নিশ্চিত যে সেই মানুহজন বৰ্তমানে প্ৰথম মহলাত ফাৰ্ষ্ট ফ্লোৰত কি কৰি আছে লুকাই আছে said Joe to his companion জয়ে তেওঁৰ কম্পেনিয়ন জনক বা লগৰীয়াজনক বা বন্ধুজনক ক'লে কম্পেনিয়ন মানে লগত যোৱা মানুহ বা বন্ধু he started going upstairs with his companion তেতিয়া জয়ে কি কৰিলে নিজৰ বন্ধুজনৰ লগত জখলাটোৰ ওপৰত উঠি যাবলৈ আৰম্ভ কৰিলে ফাৰ্ষ্ট ফ্লোৰলৈ যাব বিচাৰিলে the two boys felt their blood running cold এই লৰা দুজনে অনুভৱ কৰিলে যে সিহঁতৰ ব্লাড মানে কি তেজ ৰানিং কোল্ড এটা
বাক্যাংশ এইটো ব্লাড ৰানিং কোল্ড তাৰমানে তেওঁলোকৰ তেজ শীতল পৰিব ধৰিলে তাৰমানে ভয়ত একেবাৰে পেপুৱা লাগি গ'ল যে এতিয়া যদি ইহঁত ওপৰলৈ আহে তেনেহলে আমাক নিশ্চয় পিটিব আমাক হয়তো সিহঁতে আঘাত কৰিব এই ধৰণৰ কথা ভাবি সিহঁতে কি হৈ গ'ল ভয় খাব ধৰিলে The two boys felt their blood running cold. সিহঁতৰ তেজ শীতল পৰি যোৱা যেন লাগিলে Thankfully the old stairs collapsed and Joe toppled to the ground. কিন্তু সৌভাগ্যক্ৰমে কি হ'ল Thankfully তাৰমানে সৌভাগ্যক্ৰমে ইয়াত আমি সৌভাগ্যক্ৰমে বুজিব লাগিব The old stairs collapsed. যিটো stairs আছিলে তাৰমানে চিৰি আছিল বা জখলা সেইটো পুৰণা আছিল পচামুৰীয়া আছিল আৰু collapse হৈ গ'ল তাৰমানে ভাঙি থাকিলে And Joe toppled to the ground. আৰু জো কি হ'ল মাটিত সৰি পৰিলে চিৰি ভাঙি মাটিত পৰি গ'ল The boys began to breathe more easily. এই ল'ৰা দুজনে বয়স বুলি কৈছে প্লুৰেল ফৰ্মত আছে তাৰমানে টম এণ্ড হাকৰ কথা কৈছে began to breathe more easily. খুব সৰলভাৱে তেতিয়া উশাহ ল'বলৈ আৰম্ভ কৰিলে কাৰণ এই দুজন মানুহ যেতিয়া তেওঁৰ তালে এই ল'ৰা দুজনক বিচাৰি ওপৰলৈ যাব বিচাৰিছিল তেতিয়া তেওঁলোকে বিৰাট ভয় খাই আছিল কিন্তু যেতিয়া চিৰি ভাঙি গ'ল তাৰ পাছতে তেওঁলোকে হকাহ পালে যেনিবা আৰু সাধাৰণভাৱে উশাহ নিশাহ ব্ৰিথ মানে উশাহ লোৱা সাধাৰণভাৱে উশাহ নিশাহ ল'বলৈ আৰম্ভ কৰিলে নেক্সট পেৰাগ্ৰাফ wrapping the box with a blanket Joe lifted it on his shoulder. Wrapping WRAP wrap মানে ঢাকি লোৱা বা বান্ধি লোৱা আৰু ইয়াত কি দিছে wrapping তাৰমানে বক্সটোক যিটো বক্স তেওঁলোকে পাইছিলে মাটি খান্দি তাক কি কৰিলে বান্ধি লয় বা ঢাকি লয় কিহেৰে with a blanket এখন চাদৰেৰে মেৰিয়াই বা ঢাকি Joe lifted it on his shoulder. জয়ে কি কৰিলে নিজৰ কান্ধত বা শোল্ডাৰত উঠাই ললে lifted মানে দাঙি ললে বা উঠাই ললে and the men left the place. আৰু মানুহ দুজনে সেই ঠাই ত্যাগ কৰিলে তাৰমানে তেওঁলোক তাৰ পৰা গুচি গ'ল তোমালোকে পাইছা MEN তাৰমানে এইটো MAN মেন মানে হ'ল মানুহ তাৰমানে একবচনৰ ক্ষেত্ৰত সিঙ্গুলাৰ নাম্বাৰ ইয়াত তোমালোকে পাইছা MEN তোমালোকৰ কনফিউজন হ'ব পাৰে গতিকে জানি থোৱা ভাল যে MEN হ'ল প্লুৰেল ফৰ্ম বা বহুবচন এজনতকৈ বেছি মানুহ থাকিলে আমি কি বুলি লিখিব লাগিব MEN মেন লেফ্ট দা প্লেচ তাৰমানে সেই ঠাই তেওঁলোকে বাকচটোলৈ ত্যাগ কৰিলে ঠাইৰ পৰা গুচি গ'ল on seeing the two men leaving the house যেতিয়া দেখিলে এই দুজন মানুহ বাকচ লৈ গুচি গৈছে টম এণ্ড হাক ran downstairs টম আৰু হাক কি কৰিলে এই জখলাৰ তলত নামি আহিলে ডাউনষ্টেয়াৰ্স মানে চিৰিৰ তলত নামি আহিলে thank god we had a narrow escape কৈছে ভগৱানলৈ ধন্যবাদ আমি সৌভাগ্যক্ৰমেহে বাচিছো কথম্পি বাচিছো হাক said to Tom হাকে কাক ক'লে টমক ক'লে হাক said to Tom see I told you treasures are indeed buried in haunted houses চোৱা মই তোমাক কৈছিলো ট্ৰেজাৰ বিলাক ক'ত পুতা থাকে indeed buried in haunted houses ট্ৰেজাৰ বিলাক প্ৰকৃততে যিবিলাক ভূতে বাস কৰা ঘৰ বুলি বিশ্বাস কৰা হয় তাতে পুতা থাকে said Tom এই কথাষাৰ কোনে ক'লে টমে ক'লে but where is the treasure Tom কিন্তু ট্ৰেজাৰ ক'ত আছে টম we came looking for it and missed it কৈছে আমি ট্ৰেজাৰ বিচাৰি আহিলো ইয়ালৈকে আৰু আমি ট্ৰেজাৰ মিছ কৰিলো তাৰমানে হেৰুৱাই দিলো they dug the place with the help of our tools and took away the gold coins এটা তোমালোকে এটা শব্দ পাইছা ডাগ DUG ডাগ কি হ'ল ডিগৰ past tense ডিগ ভাৰ্বটো মানে খন্দা তাৰ past tense হৈছে ডাগ সিহঁতে আমাৰ সজুলিৰ পৰা কি কৰিলে মাটি খান্দিলে আৰু গোল্ড কইনৰ যিটো বাকচ সেইটো আমাৰ পৰা লৈ গুচি গ'ল এনেকুৱা কোনে ক'লে they dug the place with the help of our tools and took away the gold coins grumbled Huck এইটো কোনে ক'লে grumbled মানে অভিযোগ কৰা বা আপত্তি দৰ্শোৱা কোনে আপত্তি দৰ্শালে মানে দুখ প্ৰকাশ কৰিলে হাকে এনেকুৱা ধৰণৰ দুখ প্ৰকাশ কৰিলে don't worry Huck said Tom টমে ক'লে চিন্তা নকৰিবা হাক let's go and search for hidden treasure in some other haunted place কৈছে চিন্তা নকৰিবা আজি নাপালে কি হ'ল আকৌ পাম বলা আন কবাত আমি তেনেকুৱা haunted placeত কি বিচাৰো ট্ৰেজাৰ বিচাৰি যাওঁ hidden treasure so students আজি যিটো আমি লেসন পঢ়িলো
এইটো একচুয়ালি কি হয় মাৰ্ক টুইন নামৰ এজন বিখ্যাত লেখকে লিখা নভেল তাৰ পৰা লোৱা হৈছে সেই নভেলখনৰ পৰা এইটো এক্সট্ৰেক্ট কৰা হৈছে লোৱা হৈছে আৰু 1876ত এইখন প্ৰকাশ পাইছিল তাত মানে মিছিছিপি নদীত এজন লৰাই টম তেওঁ কি কৰিছিল এডভেঞ্চাৰ এক্টিভিটি কৰিছিল তাৰ ওপৰতে আধাৰিত এই লেসনটো তোমালোকে জানি থলে ভাল মাৰ্ক টুইন এখন নভেল 1876ত প্ৰকাশ পাইছিল এটা আমি এখিনি পঢ়িলো এই লেসনটোৰ মেইন থিম কি হয় বাৰু মেইন থিম বা মূল কথা হৈছে এডভেঞ্চাৰ তোমালোকে নিশ্চয় গম পালে এডভেঞ্চাৰ মানে হৈছে এটা এনেকুৱা এক্টিভিটি এটা এনেকুৱা কাম যত ৰিস্ক থাকে যতনি পদে পদে হয়তো বিপদও থাকে কিন্তু কৰি ভালো লাগে এটা তোমালোকে এই লেসনটোতে কথা কওঁ যে তোমালোকে টম এণ্ড হাক নামৰ দুজন ল'ৰা দেখিলা সিহঁতে আহিছে বিভিন্ন বিপদৰ মাজেদি সিহঁতে তাত আহিছে এডভেঞ্চাৰ কৰিছে এই যদি ষ্টেয়াৰ কেছটো ভাঙি নোযোৱা হলে হয়তো সেই চুৰজনে হয়তো হেতক আঘাত কৰিলেহেঁতেন বা তেনেকুৱা সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰিলে তো এডভেঞ্চাৰ ইয়াৰ হৈছে মেইন থিম এই লেসনটোৰ আৰু এটা কথা আমি শিকিব পাৰো যে আমি কেতিয়াও হাৰ মানি ল'ব নেলাগে যেনেকৈ টমে কৈছে এবাৰ আমি নাপালে কি হল আকৌ চেষ্টা কৰিম কিন্তু এটা কথা মনত থোৱা উচিত যে আমি সাহস কৰিব লাগে কিন্তু মৰ হাস কৰিব নালাগে তোমালোকে ভাবি নলবা যে যধে মধে যতে ততে গুচি যোৱা এটা ভাল কাম বুলি তোমালোকে মাক দেউতাকক নকৈ যতে ততে জিতি কৰি নুফুৰিবা সেইটো এটা কথা নহয় তোমালোকে সেইটো কৰাৰ আগতে এক্সপেৰিয়েন্স হ'ব লাগিব অভিজ্ঞতা হ'ব লাগিব তোমালোকে হঠাৎ ধৰি লোৱা আৰ্মিৰ লেখিয়াকে 16 জন ল'ৰা যদি বাইকত উঠি যাবা তেতিয়াহলে নিশ্চিতভাৱে পৰিবা তাৰ কাৰণে প্ৰশিক্ষণৰ প্ৰয়োজন হয় ট্ৰেনিঙৰ প্ৰয়োজন হয় আৰু দুপদুপে তোমালোকে আগুৱাই যাবলৈ যত্ন কৰিবা হঠাৎ কিবা এটা কৰি গৈ ভৰলুইত পাৰ হ'বলৈ যত্ন নকৰিবা নহলে বিপদত পৰিবা এই কথাখিনি তোমালোকে মনত থোৱা উচিত আৰু তাৰ কাৰণে কি লাগিব সাহস লাগিব শক্তি লাগিব বুদ্ধি লাগিব আৰু প্ৰশিক্ষণ লাগিব ট্ৰেনিং লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল দিস ওয়ে অল এবাউট দ্য লেসন টম এণ্ড হাক অফ ক্লাস 6 নাও উইল গো টু ডিসকাস সাম অফ দ্য এক্টিভিটিজ ৰিলেটিং টু দিস particular lesson activity number 1 let's find out how much we have understood আমি কিমান বুজিলো তাৰে এবাৰ আমি নিজকে হুদুছুন choose the correct alternative from the options to complete each sentence ইয়াত তোমালোকে এটা সেন্টেন্স দেখিছা বাক্য এটা তাৰ বিপৰীতে 4টাকৈ অপচন দিয়া আছে বিকল্প দিয়া আছে তোমালোকে সেই বিকল্পবিলাকো চাই যাবা a on a saturday night tom and huck went out to find Saturday night Tom and Huck কি বিচাৰি গৈছিল 1ত দিয়া আছে ঘোষ্ট ভূত বিচাৰি গৈছিল 2 hidden treasure লুকাই থোৱা খাজানা বা ভঁৰাল বিচাৰি গৈছিল নাম্বাৰ 3 thieves বা চোৰ বিচাৰি গৈছিল চোৰবিলাকক নাম্বাৰ 4 টুলস কি বিচাৰি গৈছিল তোমালোকে নিশ্চিতভাৱে পাইছা যে ইহঁতে আন একো বিচাৰি যোৱা নাই হিডেন ট্ৰেজাৰ বিচাৰি গৈছিল এৰ এনসাৰটো হ'ব 2 হিডেন ট্ৰেজাৰ বি টম এণ্ড হাক এন্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ কি টম এণ্ড হাকে এই ঘৰখনত সোমাওতে কি লৈ আছিল হাতত নাম্বাৰ 1 পিকেক্স নাম্বাৰ 2 স্পেড নাম্বাৰ 3 পিকেক্স এণ্ড স্পেড নাম্বাৰ 4 এক্স এণ্ড স্পেড শুদ্ধ উত্তৰ কোনটো হ'ব অলপ চিন্তা কৰাচোন বাৰু তোমালোকে বহুতে ধৰিব পাইছা চাগে দুটা সজুলিৰ কথা কৈছিলো আৰু হেতু কত দিয়া আছে yes নাম্বাৰ 3 দিয়া আছে পিকেক্স এণ্ড স্পেড নাম্বাৰ 6 চোৱা Tom and Huck saw number 1 option 2 men entering the house number 2 option 1 man entering the house number 3 Joe entering the house number 4 3 thieves entering the house Tom and Huck saw Tom and Huck tamne Tom aru Huck কি দেখিছিল কেইজন মানুহ ঘৰখনত সোমোৱা দেখিছিল দুজন এজন কেৱল জোক নে তিনিজন চুৰক নাম্বাৰ 1 2 men entering the house দুজন মানুহ আমি আলোচনা কৰিছো এজন টল আছিল এজন লেম আছিল আৰু থিন আছিল ডি থ্যাংক গড উই হ্যাড এ নেৰো এস্কেপ ভগৱানলৈ ধন্যবাদ আমি দৈবাতক্ৰমে বাচিলো বা কথম্পি বাচিলো হু সেড দিস টু হুম কোনে কাক কৈছিল এই বাক্যখাৰী টম সেড ইট টু হাক 1ত দিয়া আছে 2ত দিয়া আছে জো সেড ইট টু হাক 3ত দিয়া আছে হাক সেড ইট টু জো নাম্বাৰ 4 হাক সেড ইট টু টম নিশ্চিতভাৱে এটো 4 নম্বৰটো হ'ব হাক সেড ইট টু টম তাৰমানে তোমালোকৰ লাষ্ট পেৰাগ্ৰাফতে ইয়াৰ এনসাৰটো তোমালোকে পাবা এতিয়া সেকেন্ড কোৱেশ্চনটো চাও ৰিড দ্য ষ্টৰী এণ্ড এনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন ইয়োৰ ওন ৱৰ্ডছ ষ্টৰী পঢ়িবলৈ কৈছে আৰু তোমালোকৰ নিজৰ ভাষাত তাৰমানে অসমীয়া ভাষাত নহয় বা অন্য কোনো ভাষাত ইংৰাজীতে লিখিবলৈ কৈছে তোমালোকে যেনেকৈ পাৰা তেনেকৈ লিখিব কৈছে হোৱাট ডিড টম সয়াৰ ড্ৰিম অফ তোমালোকে নিশ্চয় এনসাৰটো দিব পাৰিবা তথাপিতো হয়তো কিছুমান অসুবিধা হ'ব পাৰে গতিকে মই এনসাৰটো কৈ দিছো
তোমালোকে বহিত লিখি লবা আৰু এনসাৰটো ভাল ধৰণে পঢ়ি মনত থবলৈ যত্ন কৰি What did Tom Sawyer dream of? Tom Sawyer dreamed of finding boxes of hidden treasure in haunted houses. Tom Sawyer dreamed of finding boxes of hidden treasure in haunted houses. ইয়াত কিন্তু তোমালোকে DREAMT বুলি দিব লাগিব কাৰণ কোৱেশ্চনটো ডিড আছে নহয় গতিকে ড্ৰিমড হ'ব বি টো চোৱা What plan did Tom make with his friend Huck? টমে নিজৰ বন্ধু হাকৰ লগত মিলি কি প্লেন বনাইছিলে Tom made a plan with his friend Huck to go to a treasure hunt on a Saturday evening. টমে নিজৰ বন্ধু হাকৰ লগত এটা পৰিকল্পনা কৰিছিলে যে Saturday evening তেওঁলোকে কি কৰিব ট্ৰেজাৰ বিচাৰি যাবগৈ এতিয়া তোমালোকৰ ফালৰ পৰা লেসনটোৰ সম্পৰ্কে কিবা যদি নুবুজা কথা আছে তোমালোকে সুধিলে বা কিবা জানিব লগা থাকিলে তোমালোকে আলোচনা কৰিলে খুব ভাল পাম তোমালোকে মুক্ত মনেৰে যিকোনো প্ৰশ্ন তোমালোকে সুধিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বহি লৈ বহি আছা গতিকে তোমালোকে কিছুমান হোম এসাইনমেন্ট লিখি লোৱা ঘৰত কৰিবা তোমালোকে হোমৱৰ্কটো লিখি লোৱা আৰু নিজৰ নিজৰ স্কুলৰ ছাৰ বাইদেউসকলক হোমৱৰ্কখিনি কৰি দি দিবা আৰু তেওঁলোকে চেক কৰি দিব হোম এসাইনমেন্টস নম্বৰ 1 হ'ল নেম দা বয় হু ৱাজ fond of adventures আকৌ কৈ দিছো নেম দা বয় হু ৱাজ fond of adventures number 2 I don't want to go to haunted house I'm afraid of ghosts who said this and to whom I repeat I don't want to go to a haunted house I'm afraid of ghosts who said this and to whom number 3 why did the two boys stop digging the ground number 3 আৰু এবাৰ কৈ দিছো why did the two boys stop digging the ground number 4 what is the meaning of companion number 5 name at least 5 tools which you have seen or heard of name at least 5 tools which you have seen or heard of যিকোনো ধৰণৰ টুলছৰ নাম ইংলিছত লিখিব লাগে যেটো তোমালোকে দেখিছা বা যাৰ বিষয়ে শুনিছা এইখিনি আছিল পাঁচটা হোমৱৰ্ক আৰু তোমালোকে এই হোমৱৰ্কখিনি কৰি নিজৰ নিজৰ টিচাৰক দেখুৱাবা আৰু আমি তেওঁলোকৰ লগত আলোচনা কৰিম আৰু তোমালোকৰ তাত আমি কেতিয়াবা ফিল্ড ভিজিটতো যাব পাৰো গতিকে তোমালোকে এটেন্টিভলি লেসন বিলাক শুনি গৈ থাকিবা আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় মাগিছো ধন্যবাদ থ্যাংক ইউ আমাৰ সমূহ ছাত্ৰ ছাত্ৰীকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো বহু সময় আমাৰ লগত থাকিলে আৰু ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আজি বিশেষভাৱে ক্লাছ 6ৰ ইংৰাজীৰ পাঠদান আগবঢ়ালে ডিব্ৰুগড় খুৱাং শিক্ষাখণ্ডৰ মেছলো মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰীযুত সন্তোষ গুপ্তা ছাৰে আৰু গুপ্তা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা লগতে আমাৰ সমূহ শ্ৰোতাৰ তৰফৰ পৰা লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা আৰু এইখিনিতে বিশেষভাৱে জনাই দিব বিচাৰিছো ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM এ বিশেষভাৱে ইউনিচেফ অসম ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় শিক্ষা বিভাগৰ সহযোগত এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি সজাই লৈ আহিছে কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বাবে আশা কৰো ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠানটি প্ৰতিদিনে উপভোগ কৰিব অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু জীৱনটো আগুৱাই লৈ যাব আৰু বিশেষভাৱে অভিভাৱকসকলক অনুৰোধ জনাইছো যাতে ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি উপভোগ কৰিব পাৰে এই ক্ষেত্ৰত যাতে অভিভাৱকসকলে সহায় সহযোগ আগবঢ়ায় ইয়াকে কৈ আজিলৈ আমাৰ অনুষ্ঠান সামৰিব বিচাৰিছো আৰু কালিলৈ পুনৰ পুৱাৰ 10 বজাৰ লগে লগে আমাৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি আৰম্ভ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে আহিব আমাৰ অনুষ্ঠানত ভাগ ল'বলৈ আৰু আজিৰ আমাৰ এই বিশেষভাৱে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM এ সজাই অনা ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি ইমানতে সামৰিছো নমস্কাৰ এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী